হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ পতন ঘটিছে। কালিৰ নিৰ্বাচনী ফলাফলটো বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ ফেচিবাদৰ বিৰুদ্ধে ৰাইজৰ ৰায়। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজ মুখমুক্ত হ'বলৈ আৰম্ভ কৰিছে। বিজেপিৰ প্ৰতি ৰাইজৰ মুখ ভংগ হৈছে আৰু ই ৰাজনীতিৰ ইতিবাচক খবৰ। ধৰ্মীয় উন্মাদনাৰে আসন্ন কৰি ৰখা পৰিৱেশ শেষ হ'ল। কালি ঘোষণা কৰা হ'ল দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল। এইবাৰ অসমৰ নিৰ্বাচনী যুঁজখন হৈ পৰিল আকৰ্ষণীয়। অসমৰ 11টা লোকসভাত বিজেপি, এজেপি, UPPL NDA লাভ কৰাৰ বিপৰীতে 3খন লোকসভাৰ আসন যোৰহাট, নগাঁও আৰু ধুবুৰীত কংগ্ৰেছে জয়লাভ কৰে। তাৰ পাছতে আজি শিৱসাগৰত বিধায়ক অখিল গগৈ সংবাদমেল। লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়, কালিৰ নিৰ্বাচনী ফলাফলটো বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ ফেচিবাদৰ বিৰুদ্ধে ৰাজ্যৰ ৰায়। এই নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিৰ পৰাজয় হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ পতন ঘটিছে। সাম্প্ৰদায়িকতাৰ গছজোপা উভাল খাই পৰিল। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজ মুখমুক্ত হ'বলৈ আৰম্ভ কৰিছে। বিজেপিৰ প্ৰতি ৰাইজৰ মুখ ভংগ হৈছে আৰু ই ৰাজনীতিৰ ইতিবাচক খবৰ। ধৰ্মীয় উন্মাদনাৰে আসন্ন কৰি ৰখা পৰিৱেশ শেষ হ'ল। মোদীয়ে এতিয়া আৰু জনতাৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰিব। গণতন্ত্ৰ নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ'ব নোৱাৰিব। কালিৰ নিৰ্বাচনী ফলাফলটো অৰ্থাৎ 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলটো সঁচাসঁচিকৈ ক'বলৈ গ'লে বিজেপিৰ সাম্প্ৰদায়িকতাবাদ আৰু বিজেপিৰ দাদাগিৰি বা ফেচিজিমৰ বিৰুদ্ধে ৰাইজৰ ৰায় আছিলে। আচলতে কালিৰ নিৰ্বাচনত সাম্প্ৰদায়িকতাৰ পৰাজয় হৈছে, অহংকাৰৰ পৰাজয় হৈছে। কালিৰ নিৰ্বাচনত ফেচিবাদৰ পৰাজয় হৈছে আৰু মোদী আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইতিবাচক বাৰ্তা। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মানুহৰ মনটোক মুক্ত কৰিব পৰাটো যোৱা প্ৰায় 10 বছৰ ধৰি অসমৰ মানুহক, ভাৰতৰ মানুহক সাম্প্ৰদায়িক ৰাজনীতিৰে মোহান্ধ কৰি ৰখা হৈছিলে আৰু কালিৰ দিনটোৱে প্ৰমাণ কৰিছে যে ভাৰতৰ মানুহ, অসমৰ মানুহ এই সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মোহমুক্ত হ'বলৈ আৰম্ভ কৰিছে। এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ সফলতা আৰু এইটোৱে হ'ল কালিৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ইতিবাচক খবৰ। আচলতে কালিৰ নিৰ্বাচনত সাম্প্ৰদায়িক এডাল বিশাল গছ উভালি পৰিলে। কালিৰ নিৰ্বাচনত ধৰ্মীয় উন্মাদনাৰে আসন্ন কৰি ৰখা বিশাল নেতিবাচক শক্তি এটা কালিৰ নিৰ্বাচনত পতন হ'ল। তেওঁলোকে অহংকাৰেৰে সৈতে কৈ আছিলে যে 400খন চিট পাব। আমি সকলোৱে দেখিলোঁ যে 240খন চিটতে তেওঁলোক সীমাবদ্ধ হৈ পৰিল। আজিৰ দিনটোত 10 বছৰৰ পাছত আকৌ কোৱালিশ্যনৰ যুগলৈ ঘূৰি যাবলগীয়া হ'ল। আকৌ এতিয়া অকলে কোনেও চৰকাৰ কৰিব নোৱাৰে। মোদীৰ যি একাধিপত্য আছিলে, মোদীৰ যি অহংকাৰ আছিলে, বিজেপিয়ে যি ধৰণে এক দেশ এক শাসন ব্যৱস্থাৰ ফালে লৈ যাব খুজিছিলে, বিজেপিয়ে যি ধৰণে আমাৰ দেশৰ সংবিধানখন বদলাই দিব খুজিছিলে, বিজেপিয়ে যি ধৰণে আমাৰ দেশৰ গোটেই শাসন ব্যৱস্থাটোক গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তে এটা স্বৈৰতান্ত্ৰিক ব্যৱস্থালৈ পৰিণত কৰি দিব খুজিছিলে, কালিৰ নিৰ্বাচনৰ ফলাফলে তাত স্প্ৰিট ব্ৰেকাৰ লগাই দিলে। এতিয়া মোদীয়ে আৰু সংবিধান সলনি কৰিম বুলি ক'ব নোৱাৰে। মোদীয়ে এতিয়া গণতন্ত্ৰক খতম কৰি দিম বুলি আৰু ক'বলৈ সাহস কৰিব নোৱাৰে। মোদীয়ে এতিয়া আৰু কোনোপধ্যে ভাৰতৰ জনতাৰ মুখ স্তব্ধ কৰি দিয়া, বাক স্বাধীনতা হৰণ কৰি দিয়া সেই আগ্ৰাসী ৰূপ এতিয়া লৈ থাকিব নোৱাৰে। এতিয়া আন সহযোগী দলবিলাকৰ কথা মতে মোদীৰ চৰকাৰ চলিবলৈ বাধ্য হ'ব আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব। পীযুষ হাজৰিকাক তুলাধনা দি কয় যে বিজেপিৰ নেতাৰ অহংকাৰ পতন ঘটিছে। তপন গগৈ হাৰিলে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিল। এতিয়া পীযুষ হাজৰিকাই নিজৰ কথা ৰাখিব নে নাৰাখে বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে। মই আপোনালোকক এটা দৃশ্য দেখুৱালে বিজেপিৰ অহংকাৰৰ ৰূপটো, হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰৰ ৰূপটো মই আপোনালোকক মোৰ মোবাইলটোত এটা ভিজুৱেল দেখুৱাম।
এটা ভইচ দেখুৱাম আপোনালোকে এইটো শুনিলে অহংকাৰটো চাব দেই কেনেকুৱা ধৰণৰ অহংকাৰ কি মানে এখন মিটিঙত ৰাজহুৱা সভাত পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছে যে যদি তপন গগৈ ডাঙৰীয়া 2 লাখৰ পৰা 2.5 লাখৰ ভোটত হাৰে মানে সিমান ভোটত জিকিব তাতকে যদি কম ভোটত জিকে বা হাৰে তেতিয়াহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে পীযুষ হাজৰিকা ডাঙৰীয়া মই আৰু এটা ভিজুৱেল দেখুৱাই দিছো এই ভিজুৱেলটো আপোনালোকে চাব এইটো ND24ত ওলাইছে অৰ্থাৎ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চেনেলটোত ওলাইছে আপোনালোকে চাব দেই এইটো আপোনালোকে শুনক কোনো পধ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পধ্যে মই আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো তপন গগৈ ডাঙৰীয়া জিকিব তেখেতে কৈছে যে তেখেতে একদম স্পষ্টকে কৈছে যে যদি তপন গগৈ ডাঙৰীয়া হাৰে তেতিয়াহ'লে তেখেতে ৰাজনীতি ত্যাগ কৰিব আপোনালোকে আমাৰ দৈনিক জনমভূমি কাকতৰ সেইদিনাৰ লিড নিউজ আছিলে চক দৈনিক জনমভূমি কাকতৰ এইটো লিড নিউজ আছিলে কি বুলি লিড নিউজ আছিলে গৌৰৱ গগৈ ভ্ৰমণৰ এদিনৰ পাছতে সোণাৰীত দল ত্যাগ কৰিলে 400 কংগ্ৰেছ কৰ্মীয়ে যোৰহাটত তপন গগৈ পৰাজিত হলে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা শিৱসাগৰত কলে অখিল গগৈয়ে কাৰসাজি কৰি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পৰাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে মই গৌৰৱ গগৈক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আচলতে হৰুৱাবলৈ আনিছো আৰু তেখেতে কৈছে যে যোৰহাটত তপন গগৈ পৰাজিত হলে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা এইটো দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন দৈনিক জনমভূমিৰ এইটো নিউজ এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সঁচাকে তপন গগৈ হাৰিলে আৰু এতিয়া তেখেতৰ কথা ৰাখিব নে নাৰাখে পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে 19 মাৰ্চৰ দিনা সোণাৰীত কৈছিলে যে যদি তপন গগৈ হাৰে তেতিয়াহ'লে তেখেতে অসমৰ ৰাজনীতি ত্যাগ কৰিব আৰু কৈছিলে যে মই অহংকাৰ কৰি কোৱা নাই তাৰমানে অহংকাৰত কৈছে তেখেতে গৰ্ব কৰি অহংকাৰ কৰি কৈছে যে তপন গগৈ জিকিবই 2 পৰা 2.5 লাখ ভোটৰ ভিতৰত ব্যৱধানত জিকিব আৰু যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে তেওঁ ৰাজনীতিয়ে নকৰে তেনেকুৱা ধৰণৰ চূড়ান্ত অহংকাৰ তেখেতে প্ৰকাশ কৰিছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ মূল কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগু পাংগুসকলৰ অহংকাৰ এই অহংকাৰে তেখেতসকলক ডুবাইছে অসমৰ ৰাইজে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে বিবেকৰ সংগ্ৰাম গঢ়ি তুলিছে এয়া জনতাৰ জয় হৈছে এতিয়া সেইকাৰণে মই ভাবো যে 2024 চনৰ লোকসভা নিৰ্বাচনটো অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে বিজেপিৰ বিপৰীতে যে কথা ক'লে তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগু বিলাকৰ অহংকাৰ আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম মই আপোনালোকক তামুক দিম মই আপোনালোকক তামুক দিছো ভুচুক দিছো পুচুক দিছো মানে কোনে কৈছে এজন ৰজাই কৈছে কাক কৈছে প্ৰজাক কৈছে গণতন্ত্ৰত কোৱা নাই ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে সেই কথাটো তেখেতে কোৱা নাই তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি মই আমুক দিছো মইহে দিছো মোৰ বাহিৰে কোনে দিব পাৰিব সেই অহংকাৰেৰে তেখেতসকলক ডুবালে গগৈৰ অভিযোগ ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক হিমন্তই হৰুৱাবৰ কাৰণে চেষ্টা কৰিছিল নাহৰকটীয়াৰ তৰংগ গগৈৰ সমষ্টিত বহু কম ভোটত লাভ কৰিছে তাৰোপৰি হিমন্তই চক্ৰান্ত কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীও বাতিল কৰিছিল ইমানৰ পিছত সৰ্বানন্দ সোণোৱালক হৰুৱাৰ এই চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা বিফল হ'ল বুলি মন্তব্য অখিল গগৈৰ যোৰহাটত তেওঁলোক কেৱল পৰাজিত হোৱা নাই লগতে আৰু এটা লোকসভা সমষ্টিত কিন্তু তেওঁলোক পৰাজিত হ'ল এই তিনিটাত ভোটত পৰাজিত হ'ল আন এটাত নৈতিকভাৱে পৰাজিত হ'ল কোনটো সমষ্টিত জানেনে ডিব্ৰুগড় লোকসভা সমষ্টি
ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PSৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণেও টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰচাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে। এনেদৰে এতিয়া লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদমেল যোগে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ আৰু ফেচিবাদৰ বিৰুদ্ধে ৰাজ্যৰ জয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।